যোৱা বছৰলৈকে হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাত কেৱল মাত্ৰ 60% এণ্ড 75% পালে ছাত্ৰ ছাত্ৰীসকলক স্কুটি দিয়া হৈছে কিন্তু এই বছৰ হঠাৎ এই নিয়মটো সলনি কৰি 80% কৰা হৈছে সেই কাৰণে যোৱা কেইদিন ধৰি ছাত্ৰ ছাত্ৰীসকলে মোক প্ৰশ্ন কৰি আছে যে এতিয়া যদি আমি টুইটাৰত গৈ অসমৰ শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক ট্যাগ কৰি 60 and 75% স্কুটি দিব লাগে বুলি টুইট কৰি দিও তেতিয়া হলে তেওঁলোকে স্কুটি দিবনে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক জনাব বিচাৰিছো এই বছৰ 60 and 75% স্কুটি নিদিয়ে যেটো ইতিমধ্যে আসাম কেবিনেটত সিদ্ধান্ত লোৱা হৈছে যে এই বছৰ 80% পালেহে স্কুটি দিয়া হ'ব এই সিদ্ধান্ত এতিয়া সলনি নকৰে তোমালোকে যিমানেই টুইটাৰত গৈ টুইট নকৰা কিয় এই সিদ্ধান্ত কিন্তু এতিয়া সলনি নকৰে and Assam budget 2025 and 26 এইটো অলৰেডি ইনক্লুড কৰিছে গতিকে এইটো এতিয়া কোনো পদ্ধতি সলনি নকৰে এই বছৰ হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাত স্কুটি পাবলৈ হলে 80% মিনিমাম পাব লাগিব জিকে নহক তোমালোকে যদিও স্কুটি নোপোৱা তোমালোকৰ কাৰণে কিন্তু দুটাকৈ গুড নিউজ আছে এটা হৈছে নিযুত মইনা আঁচনি আন এটা হৈছে স্কলাৰশ্বিপ তোমালোকে যদি নিযুত মইনা আঁচনি লোৱা তেতিয়া হলে পাৰ মান্থ 1250 টকা কৈ পাবা নিযুত মইনা আঁচনিৰ টোটাল মানি প্ৰায় স্কুটিৰ প্ৰাইসৰ সমান নিযুত মইনা আঁচনি তোমালোকে যিখিনি টকা পাবা এই টকা কিন্তু প্ৰায় স্কুটিৰ প্ৰাইসৰ সমান গতিকে টেনশন কৰিব নালাগে তোমালোকে এই নিযুত মইনা আঁচনি পাবা আৰু যেসকল ছাত্ৰীয়ে স্কুটি ল'ব তেওঁলোকে কিন্তু এই নিযুত মইনা আঁচনি ল'ব নোৱাৰে আৰু তোমালোকে স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰিবা ইতিমধ্যে মই স্কলাৰশ্বিপৰ বিষয়ে অলৰেডি ভিডিও বনাইছো সেই ভিডিওৰ লিংক এইটো ভিডিও ডেসক্ৰিপচনত দিয়া থাকিব তোমালোকে চাই লবা আৰু সেই স্কলাৰশ্বিপত এপ্লাই কৰিবা আৰু তোমালোকে এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিও পাবলৈ আসাম পিস নিউজ 3 এই চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা